হয় বাক্সা জিলা তথা বৰপেটা জিলাৰ যি সীমামূৰীয়া বেকী নদীৰ ওপৰত দুমুনি ঘাটত যি এক ব্ৰিজ এই ব্ৰিজখন অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তদানীন্তন তেওঁ গড়কাপ্তান বিভাগৰ মন্ত্ৰী আছিল আৰু আমাৰ কেবিনেট মিনিষ্টাৰ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া তেওঁলোকে উপস্থিত থাকি এই দলংখনৰ শুভাৰম্ভ কৰিছিল আৰু আধাৰশিলা স্থাপন কৰি তেওঁলোকে কৈছিল যে কম সময়ৰ ভিতৰত এই দলংখন আমি নিৰ্মাণ কৰি দিম আৰু তেওঁলোকে কৈছিল যে যেহেতু ইয়াৰ ওচৰতে আন এখন দলং আছে যিখন দলঙেৰে সকলো ধৰণৰ যান বাহন যাব নোৱাৰে গধুৰ যান বাহন যাব নোৱাৰে আৰু যেহেতু এই অঞ্চলৰ হাজাৰ হাজাৰ মানুহে কৃষি কৰ্মৰ লগত জড়িত এই অঞ্চলৰ পৰা হাজাৰ হাজাৰ বিঘা মানুহে খেতি বাতি কৰে শাক পাচলিৰ পৰা আৰম্ভ কৰি অত্যাৱশ্যকীয় সামগ্ৰীবোৰ বৰপেটা ৰোডত এই বেকী নদী পাৰ কৰি লৈ যাব লাগে এই অঞ্চলৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীসকলে এই অঞ্চলত শিক্ষা গ্ৰহণ কৰিব নোৱাৰে কাৰণ এই অঞ্চলত উন্নত মানৰ কোনো কলেজ নাই যাৰ কাৰণে এই ৰাস্তাৰে তেওঁলোকে বৰপেটা ৰোডত গৈ শিক্ষা গ্ৰহণ কৰিব লাগে লগতে উন্নত মানৰ চিকিৎসা এই অঞ্চলত নথকাৰ কাৰণে প্ৰয়োজনীয় চিকিৎসাৰ বাবেও যিবিলাক বেমাৰ আজাৰ আক্ৰান্ত হয় জৰুৰীকালীন অৱস্থাতো এই অঞ্চলৰ বেমাৰীসকলে এই ৰাস্তাৰে বৰপেটা ৰোড যাব লগা হয় আৰু বিভিন্ন সময়ত এই ৰাস্তাটো যদি আমাৰ ব্ৰিজখন সম্পূৰ্ণ নহয় সৰ্বস্তৰৰ ৰাইজৰে বহু ধৰণৰ অসুবিধাৰ সন্মুখীন হয় আৰু যাৰ কাৰণে এই অঞ্চলৰ মানুহে বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছিল আমিও বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছিলোঁ যে এই ব্ৰিজখনৰ কাম অতি সোনকালে সম্পূৰ্ণ কৰিব লাগে আৰু লগতে আমি এটা কথা ক'ব খোজোঁ যে আজিৰ পৰা 20 বছৰ পূৰ্বে যেতিয়া আন এখন দলং দিছে সেই দলঙো এই অঞ্চলৰ বিভিন্ন দল সংগঠন ৰাইজে বিভিন্ন ধৰণৰ গণতান্ত্ৰিক আন্দোলন কৰি এই ব্ৰিজখন আনিব লগা হৈছিল যদি আনিব লগা হৈছিল এই ব্ৰিজখনৰে কোনো যাব নোৱাৰা অৱস্থা হৈ গৈছে আকৌ পুনৰ এই অঞ্চলৰ মানুহে যে আজিৰ পৰা 20 বছৰ পূৰ্বে যেনেদৰে এই দুমুনি ঘাট বা বেকী নদী পাৰ হ'ব যাব লগা হৈছিল নাৱেৰে পুনৰ আকৌ এই অঞ্চলৰ মানুহে যে খেতি শাক পাচলিৰ পৰা আৰম্ভ কৰি সকলো বস্তু নাৱেৰে পাৰ কৰিব লগা অৱস্থা হ'ব নেকি আৰু যাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে কম সময়ৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু লগতে কেবিনেট মিনিষ্টাৰ ৰঞ্জিত দাস ডাঙৰীয়া যেহেতু তেওঁ উপস্থিত আছিল তেওঁলোকে অতি কম সময়ৰ ভিতৰত এই দলংখনৰ কাম পুনৰ আৰম্ভ কৰি তেওঁলোকে সম্পূৰ্ণ কৰিব লাগে আৰু যদি তেওঁলোকে কম সময়ৰ ভিতৰত এই ব্ৰিজখনৰ কাম সম্পূৰ্ণ নকৰে তেনেহ'লে এই অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজে বিভিন্ন দল সংগঠন ছাত্ৰ ছাত্ৰী কৃষক ৰাইজ সকলোৱে মিলি ঐক্যবদ্ধ হৈ আমি আজিৰ পৰা 20 বছৰ পূৰ্বে যেনেদৰে গণ আন্দোলন গঢ়ি তুলি এই দলংখন আনিব লগা হৈছিল নিশ্চয় তেনেকুৱা ধৰণে আমি গণ আন্দোলন গঢ়ি তুলিম আৰু লগতে প্ৰয়োজনত যদি তেওঁলোকে তথাপিও আমাৰ এই আন্দোলনক বা গণ আন্দোলনক যদি গুৰুত্ব নিদিয়ে তেনেহ'লে নিৰ্বাচনৰ সময়ত তেওঁলোকে যেতিয়া ভোট ভিক্ষা কৰিবলৈ আহিব তেওঁলোকক কিন্তু আমি এই অঞ্চলত বহুকেইটা দিয়াৰ দৰে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে বাধ্য হ'ম। ঠিক আছে।